নমস্কাৰ জ্ঞান সম্ভাৰ আন্তঃ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SI পৰীক্ষা নিশ্চয় আপোনালোক সকলোৰে ভালেই হৈছে। তো কুৱেশ্যনবিলাক আপোনালোকে নিশ্চয় ঘৰতো চাগে চাইছেহি। তো আমি কুৱেশ্যন পেপাৰখনৰ কিছু কথা আলোচনা কৰিম ইয়াতে, যে এইবাৰ কিমান নম্বৰ পালে আপোনাৰ নামটো চিলেক্ট হ'ব পাৰে। তো কিছু অকণমান আইডিয়া কৰিব যত্ন কৰিম পেপাৰখন লৈ পেলাই। এতিয়া কথাটো হৈছে কি, বহুতে ক'ব বিচাৰিছে পেপাৰখনত বহুত প্ৰশ্ন সহজ আছিলে, কিছু সংখ্যকে কৈছে কিছু প্ৰশ্ন টান আছিলে। আৰু ডেফিনেটলি এইটো কথা আপুনিতো গম পাইছে যে জিকে যিটো ছেকশ্যন আছিলে, তো জিকে ছেকশ্যনটোৰ পৰাই আটাইতকৈ বেছি কুৱেশ্যন আহিছিলে। চ' মই পোৱা কুৱেশ্যন পেপাৰ এখন ইয়াতে আপোনালোকক দেখাই থৈছোঁ। যি নহওক, এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ আপোনালোকৰ, যে ইউটিউবত, ছ'চিয়েল মিডিয়াত, হোৱাটছআপ গ্ৰুপত পৰীক্ষা এটা হৈ যোৱাৰ পিছত পেপাৰ এনালাইচিছ কৰাটো সহজ কথা। ইয়াতে ইমান ধৰণৰ প্ৰশ্ন আহিছিলে, সহজ আছিলে, জটিল আছিলে। বাট আটাইতকৈ ডিফিকাল্ট কামটো হৈছে কি, আপুনি যেতিয়া এক্সাম চেণ্টাৰ এটাত বহিব, আপুনি যেতিয়া এক্সাম চেণ্টাৰ এটাত পেপাৰখন মুখৰ আগত লৈ কৰিব, সহজ হওক জটিল হ'লেও সেইটো সময়ৰ আপোনাৰ ছিটুৱেশ্যনটো বেলেগ থাকে। প্ৰতি কেণ্ডিডেটৰ ছিটুৱেশ্যন বেলেগ থাকে। এখন সহজ হ'লেও জটিল হ'লেও সেই পেপাৰখন লৈ পেলাই তাৰ কণ্ডিশ্যন বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। চ' ইয়াতে মই ইউটিউবত পেপাৰখন দেখাই লৈ কিছু সহজ আছিল জটিল আছিল কৰাটো বৰ সমীচীন নহ'ব। যদি কুৱেশ্যন গোটেইখিনি এনালাইচিছ কৰি চোৱা যায়, তেতিয়াহ'লে এইটো কথা স্পষ্ট যে পেপাৰখন একেবাৰে হাই লেভেলৰ নহয় আৰু একেবাৰে ইজি লেভেলৰ নহয়, মোৰ ধাৰণা। তো পেপাৰখনত 15টা 20টা কুৱেশ্যন চিম্পল থাকিব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ তেওঁলোকেও জানে যে সেই 10-15টা কুৱেশ্যনক লৈ পেলাই তেওঁলোকৰ পেপাৰ ষ্ট্ৰাকচাৰটো নবনে। তো তাত কাট অফৰ কোনো প্ৰব্লেম নাহে সেই 10-15টা কুৱেশ্যনক লৈ। সকলো ষ্টুডেণ্টে পোৱাকৈ 10-15টা কুৱেশ্যন থাকিব পাৰে পেপাৰখনত। তো তাৰমানে এইটো নহয় যে পেপাৰখন একেবাৰে পানী আছিলে। তো যদি পেপাৰখন আৰু কিছু চাব যত্ন কৰে, চ' অকণমান টাইম মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত কিছু অলপ প্ৰব্লেম হয়, নোহোৱা নহয়। যিটো লেংথি এখন পেপাৰ আছিলে, কুৱেশ্যনবিলাকৰ যদি আপুনি চোৱা যায়, জিকেবিলাক এনেকুৱা আছিলে, খুব চিন্তা কৰিব লাগে। তো কেনেকুৱা ধৰণৰ কাট অফ এবাৰ যাব পাৰে, তো কিছু আইডিয়া কৰিব যত্ন কৰিম। এইবিলাক অনুমান কৰা হয় যিহেতু, এপ্ৰপ্ৰিয়েট কেতিয়াও নহয় এইবিলাক কথা। চ' পেপাৰখন লৈ পেলাই কিছু আইডিয়া কৰা হ'ব। তো এটা বিশেষ কথা আপোনালোকক কওঁ, পেপাৰখনত কিন্তু এটা ভাল দিশ সেইটোহে আছিলে, মই ক'ব বিচাৰিছোঁ। মই খুব যেতিয়া আমাৰ কিবা ভিডিঅ' এটা বনাব যত্ন কৰোঁ, তাতো মই কুৱেশ্যনবিলাক বা তেনেকৈ বিভিন্ন ধৰণৰ হোৱাটছআপ বা কিবা গ্ৰুপত এটা কথা খুব বাৰম্বাৰ কওঁ, যে আপোনালোকে ক্লাছ 8, 9, 10 চ' সেই ছ'চিয়েল ছায়েন্সৰ কিতাপকেইখন পঢ়ক, আটাইকেইটা পাৰ্ট পঢ়ক। তো খুবেই গুৰুত্বপূৰ্ণ হয়। NCERT যিবিলাক আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপ থাকে, বহুত প্ৰশ্ন এবাৰ তাৰ পৰাই আহিছে। আৰু অসমৰ আপুনি যিকোনো এটা পৰীক্ষা আপুনি যদি কম্পেয়াৰ কৰি চায়, চ' সেই ছ'চিয়েল ছায়েন্সৰ কিতাপকেইখনৰ পৰা যথেষ্ট আহে। আৰু আপুনি যদি ভৱিষ্যতে এক্সাম দিবে কিবা এক্সাম দিয়ে, তো এটা কথা মন কৰিব, আমাৰ যিখিনি ছ'চিয়েল ছায়েন্সৰ টেক্সট হয় NCERTৰ, আপুনি ফ'ল' কৰক সেইখিনি, তাৰ পৰা যথেষ্ট লাভান্বিত হয়। এই কথাটো মই বাৰে বাৰে কিন্তু আপোনালোকক কৈ থাকোঁ। তো এতিয়া কথাটো হৈছে কি, যদি আপুনি গোটেই পেপাৰখন আজি এবাৰ এনালাইচিছ কৰি চায়, তো কিছুমান বস্তু খুব ডিফিকাল্ট আছিলে, কিছুমান সহজ আছিলে, নথকা নহয়। আৰু মই প্ৰথমেই কৈছোঁ যে 10-15টা প্ৰশ্ন সহজ থকাটোৱে ইমান এটা জটিলতাক নুবুজায় পেপাৰখনৰ, বা একেবাৰে সহজ থকাটো নুবুজায়। এখন পেপাৰৰ সেইটো বৈশিষ্ট্য হয় যে সকলো ষ্টুডেণ্টে এটেম্প কৰিব পৰাকৈ কিছু প্ৰশ্ন থাকে। তো কথাটো হৈছে টাইম মেনেজমেণ্ট কৰা। পেপাৰ এখন কৰি থকা সময়ত আপোনাৰ চিলি মিষ্টেক ডেফিনেটলি হ'ব। এইটো নোহোৱা কোনো কাৰণেই নাই। অৰ্মেচিটত কিছু মিষ্টেক হ'ব। তো এই গোটেইখিনি যদি আপুনি মিলাই কৰি মেলি চায়, তেতিয়াহ'লে যদি আমি এটা কাট অফৰ অনুমান কৰোঁ, তেতিয়াহ'লে মোৰ ধাৰণা এবাৰ যিখিনি প্ৰেডিকশ্যন কৰা হৈছে, এইটো কেতিয়াও 100% হ'ব বুলি মই নকওঁ। তো কোনোবাই ডাঠি ক'ব পাৰে, বাট মই নকওঁ। তো এতিয়া কথাটো হৈছে কি, প'ষ্ট যিহেতু বহুত বেছি নহয়, তাৰ ওপৰত ডিপেণ্ড কৰিলে এইটো দেখা যায়, যিখিনি আমাৰ আনৰিজাৰ্ভৰ প'ষ্ট থাকিব, তো সেই আনৰিজাৰ্ভৰ প'ষ্টখিনিত প্ৰায় URত যদি আপুনি মন কৰে, তেতিয়াহ'লে 73ৰ পৰা 77 মানলৈকে কিন্তু কাট অফ এবাৰ যাব পাৰে। চ' পেপাৰখন এনালাইচিছ কৰাৰ ওপৰত, তো তাতকৈ ওপৰত মই যাব বুলি ভবা নাই। যদি আপুনি নেক্সট যদি এটা কথা মন কৰে, OBC যদি চোৱা যায়, তো এনেকুৱা হয়, প'ষ্টবিলাকো যিহেতু কম আছে আৰু আনৰিজাৰ্ভ OBC প্ৰায় ইকুইভেলেণ্ট, প্ৰায় সমপৰ্যায় যায়। চ' তাৰো OBCৰো প্ৰায় 70+ ঘৰতে এইবাৰ কাট অফ হোৱাৰ সম্ভাৱনাটো খুবেই বেছি, যিমানখিনি চাইছোঁ। তো আপুনি যদি বাকী ST SC এইখিনি যায়, চ' তাতকৈ কিছু 70তকৈ কিছু অকণমান পৰিমাণৰ কম পৰিমাণৰ তলত কাট অফ এবাৰ যোৱাৰ সম্ভাৱনা এটা নথকা নহয়। বাঢ়িবও পাৰে কিছু ক্ষেত্ৰত, বা ইয়াতকৈ কমিবও পাৰে। কিন্তু বৰ্তমান যিটো পেপাৰ এখন চাই যিটো ক'ব বিচাৰিছোঁ, যিটো ষ্টেবল এটা পৰ্যায় হ'ব পাৰে বুলি ভাবিছোঁ, এইটো প্ৰেডিকশ্যন কৰা হৈছে। চ' আপোনালোকেও জনাব যে আপুনি আপোনাৰ পেপাৰখনত আপুনি কিমান পাম বুলি ভাবিছে। তো তেতিয়া আমি পিছৰ পৰ্যায়ত আৰু এটা কাটৰ ভিডিঅ' অলপ ভালকৈ এনালাইচিছ কৰি বনাবলৈ সুবিধা হ'ব। চ' যদি আপুনি কাইণ্ডলি জনায়,
আপোনাৰ কিমান পাম বুলি ভাবিছে যদি কমেণ্ট কৰে তো নেক্সট এটা ভিডিঅ' বনাবলৈ আমাৰ সুবিধা হ'ব চ' সৰ্বমুঠ এতিয়া এটা কথা কওঁ আনৰিজাৰ্ভৰ প্ৰায় 73 কিছু প্লাছ মাইনাছ অকণমান হ'ব অবিচিৰ ঠিক তেনেদৰে 71 এনেকুৱা এটা প্লাছ মাইনাছ হ'ব 70ৰ পৰা SC/SCৰ ঠিক তেনেকৈ 68, 9 এনেকুৱা ধৰণতে ৰ'ব কাৰণ বহুত পোষ্ট নাথাকিব সেইকেইটা কেটেগৰীটো তো যদি ওমেনৰ ক্ষেত্ৰত কিছু নম্বৰটো কমে সেইটো ঠিক ওমেনৰ ক্ষেত্ৰত কিছু নম্বৰটো কমে মানে যদি আনৰিজাৰ্ভৰ চোৱা হয় যদি আনৰিজাৰ্ভৰ কাট অফ যদি 72 যায় তেতিয়াহ'লে তাতকৈ প্ৰায় 3, 4, 5 মাৰ্কছ আনৰিজাৰ্ভৰ ওমেনৰ ক্ষেত্ৰত কমি আহে প্ৰতিটো কেটেগৰীতে সেইটো এটা হোৱা দেখা যায় চ' এইখিনি ক'লোঁ আপোনালোকে কমেণ্ট কৰিবচোন কিমান নম্বৰ পালে পেপাৰখনত আজি কিমান নম্বৰ পাম বুলি ভাবিছে চ' নেক্সট এটা ভিডিঅ' আমি বনাবৰ কাৰণে সুবিধা হ'ব ধন্যবাদ